ৰাজ্যত এতিয়া কি চলিছে? চুপাচুপি চলি আছে চুপাচুপি চোৱাৰ কাৰণ কি? চুপাচুপি ফাটাফাটি জুবিনদাৰ সপোন পূৰণ কৰিছে জুবিন ফেন ক্লাবে। অসমীয়া চিনেমা চুপাচুপি চাবলৈ বাছ ভাড়া কৰি আহিল দৰ্শক। মৰিগাঁৱত দেখা গৈছে ৯০ৰ দশকত হিলদোল ভাঙি বাছেৰে অসমীয়া চিনেমা চাবলৈ অহাৰ দৰে একেই দৃশ্য। সকলোৱে যেন একত্ৰিত হৈ আহক, জুবিনদাৰ যেন এই আশাবোৰ পূৰণ হওক। আমি কমেও ৩০জন মানুহ আহিছোঁ জুবিন ফেন ক্লাবৰ মানে সৌজন্যত। দুখনকৈ হিন্দী ছবিৰ দৰ্শনী বন্ধ হৈ পৰিল সোণাৰীস্থিত কল্পনা চিনে ৱৰ্ল্ডত। ৰাইজৰ দাবীত চুপাচুপি চলাবলৈ বাধ্য চিনেমা হল কৰ্তৃপক্ষ। মানে কি চুপাচুপিখন বহুত মানুহৰ ডিমাণ্ডো আছে, সুধি আছে তাৰমানে চুপাচুপিখন আৰু লাগিব নে নালাগিব। সেইকাৰণে আমি মানে মানুহৰ কাৰণে চুপাচুপি আৰু এটা শ্ব' ৰাখিম মানে। ডিব্ৰুগড়ত আজিও চিনেমাখন চাবলৈ গেলেৰিয়া চিনেমা হলত দৰ্শকৰ লানি নিচিগা শাৰী। দিন বাগৰাৰ লগে লগে চিনেমা প্ৰেমীৰ উৎসাহ এতিয়াও একেই আছে। সকলোৱে কৈছে যে ফিল্মখন ভাল হৈছে বুলি চাবলৈ, সেইটো কাৰণে আহিছোঁ আৰু চাব। কেৱল অসমৰ চাৰিসীমাৰ ভিতৰতে আবদ্ধ নহয় চুপাচুপিৰ জনপ্ৰিয়তা। তাৰেই প্ৰমাণ দিলে ৰাছিয়াৰ পৰা অহা এইগৰাকী সুন্দৰী যুৱতীয়ে। It was a movie like Chupa-Chupi. I'm going to watch it if I have time a bit later. ৰাছিয়াৰ নাতালিয়াই আওৰালে চুপাচুপিৰ জনপ্ৰিয় সংলাপ। আজি শাক খাব মন গৈছে। নলবাৰীৰ বেলালুনাটো দেখিবলৈ পোৱা গ'ল চুপাচুপি চাবলৈ দৰ্শকৰ বিপুল সঁহাৰি। বহুত ভাল হৈছে, বহুত ভাল লাগিল চাই। ধুনীয়া হৈছে কাহিনীটো বহুত ধুনীয়া হৈছে, বাকী ভাল লাগিল। সকলোৱে চাব পাৰে, ধুনীয়া হৈছে। চুপাচুপি চাবলৈ ৰঙিয়াতো দৰ্শকৰ ভিৰ। ৰঙিয়াত হাউচফুল ছবিগৃহ। কেনেকুৱা পালে? কেনেকুৱা পালে বাইদেউ? বহুত ভাল হৈছে। মই শুৱালকুছিৰ পৰা আহিছোঁ আজি চুপাচুপি চাবৰ কাৰণে। আপুনি শুৱালকুছিৰ পৰা আহিছে? শুৱালকুছিৰ পৰা আহিছোঁ। বাইদেউ কেনেকুৱা পালে? ভাল লাগিল। কেনেকুৱা পালে? ভাল পালোঁ। ভাল লাগিছে। এই দৃশ্য যোৰহাটৰ প্ৰতিটো চিনেমা হলত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। গৰম বন্ধত চুপাচুপি চিনেমাখন চোৱাৰ হেঁপাহ পুহি ৰাখিছে বহু অভিভাৱকে। আচলতে দৰ্শকক মানে বহুত এখন মানে ভাল ছবি উপহাৰ দিছে আৰু মই সকলো ৰাইজক আহ্বানো জনাম, আপোনালোকে চাওক। 3টা সপ্তাহ পাৰ হৈ গৈছে আৰু খুব আলোড়নৰ সৃষ্টি কৰিছে। চিনেমাখন খুব সুন্দৰ হৈছে। নামটো হৈছে চুপাচুপি। বিশেষকৈ এতিয়া গৰম বন্ধ চলিছে আৰু গৰম বন্ধত সকলো অভিভাৱকসকলে ল'ৰা ছোৱালীখিনিক লৈ আৰু নিজেও আহক। অভূতপূৰ্ব সফলতাৰে চতুৰ্থ সপ্তাহত ভৰি দিলে চুপাচুপিয়ে। এখন অসমীয়া চিনেমা 3 সপ্তাহী ছবিগৃহত সফলতাৰে চলি থকাটো কেৱল ভাল খবৰেই নহয়, দৰ্শকৰ মতে এয়া সাংঘাতিক খবৰ, ফাটাফাটি খবৰ। ভালেই লাগিলে, ধেমেলীয়া হয়, ভালেই লাগিলে চাই, বহুত ভাল লাগিলে। চুপাচুপি ফাটাফাটি হৈছে। চুপাচুপি এবাৰ চোৱা দৰ্শকৰো মন আকৌ ভৰা নাই এবাৰতে। কোনোৱে আকৌ চাম বুলিও সময় মিলাব নোৱাৰাৰ দুখ। আমাৰো চাব মন আছে, কিন্তু চাব পৰা নাই। আশা কৰিছোঁ চাম, কিন্তু বিশেষ কাৰণবশতঃ তথা কিছুমান কাৰণবশতঃ আমি এই চুপাচুপিখন এতিয়ালৈকে চাব পৰা নাই। হয়তো আগন্তুক সপ্তাহত চাম। অসমীয়া ছবিৰ বাণিজ্যিক নতুন ধাৰা আনিলে চুপাচুপিয়ে। 4 সপ্তাহ খবৰ হ'ল, মানে এমাহ খবৰ হ'ল, আৰু বিগত 3টা সপ্তাহে প্ৰত্যেকটো ছবিগৃহত চুপাচুপি চলি আছে আৰু প্ৰায় প্ৰত্যেকটো ঘৰতেই দেখিবলৈ পোৱা গৈছে হাউচফুল। পৰিপূৰ্ণ মনোৰঞ্জনৰ নতুন যাত্ৰা। ইয়াতে আৰম্ভ বিনোদনধৰ্মী ছবিৰ নতুন যাত্ৰা। অসমীয়া বিনোদনধৰ্মী ছবিৰ ট্ৰেণ্ড ছেটাৰ। গৰমৰ বন্ধত সপৰিয়ালে চাওক চুপাচুপি। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।